আহিলোঁ বৈকুণ্ঠ যেন হৈ পৰা গোবিন্দ ক্ষেত্ৰলৈ। গোবিন্দ ক্ষেত্ৰ বৈকুণ্ঠই যেন হৈ পৰিছে আচলতে। 7 দিনকৈ অবিৰত শ্ৰীমদ ভাগৱত পাঠ আৰু শ্ৰীমদ ভাগৱত পাঠৰ এই কাৰ্যসূচীলৈ আজি লৈ আহিলোঁ ৰাতিৰ গোবিন্দ ক্ষেত্ৰখন আপোনালোকক দেখুৱাম বুলি। মূল তোৰেদি সোমাই গৈছোঁ। ইমান সুন্দৰকৈ ইমান পৰিপাটিকৈ আৰু ইমান এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ আচলতে গোবিন্দ ক্ষেত্ৰ সজাই তুলিছে। কুঁৱলী ভৰা ৰাতি তথাপিও আহিছোঁ। আগেই কৈছিলোঁ আচলতে ৰাজপথৰ ওপৰতে পেণ্ডেল দিবলগীয়া হৈছে। এয়া দশাৱতাৰ গোটেই অৱতাৰখিনি প্ৰদৰ্শন কৰা হৈছে। খুব সুন্দৰকৈ আচলতে একদম পৰিকল্পিতভাৱে ইয়াত সাজ-সজ্জাখিনি কৰা হৈছে। সেইকাৰণে ভাল লাগে। গধূলি হ'লে বৈকুণ্ঠপুৰী হেন হৈ পৰে। ইমান আচলতে আৰু মানুহৰ সমাগম, ভক্তৰ সমাগম, বৈষ্ণৱৰ সমাগম খুব সুন্দৰ, খুব ভাল, খুব সফল সঁহাৰি লাভ কৰিছে অনুষ্ঠানটিয়ে। আৰু সেইকাৰণে ভাবিলোঁ যে অনুষ্ঠানটো আপোনালোকক দেখুৱাওঁ। আজি মোৰ লগত আহিছে মোৰ ভাইটি প্ৰণৱ। আমি দুইটা প্ৰণৱ আজি একেলগে আহিছোঁ। কাৰণ মোৰ ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান দূৰ হয়, কাৰণ মোৰ স্কুলৰ ওচৰতহে। আৰু স্কুলৰ ওচৰত দ্বিতীয়তে মোৰ এখন জেঠাইৰ ঘৰ এই গাঁওখন। সেইকাৰণে ইয়ালৈ আহিবলৈ মোৰ একো অসুবিধা নহয়। তথাপিও অকলে আহিবলৈ বেয়া লাগে। সেইকাৰণে ভাইটিক আজি লৈ আহিলোঁ। আৰু সি ভাল পাঠ কৰে আচলতে, সেইকাৰণে লৈ আহিলোঁ। এয়া বিভিন্নজন আহি আছে। আৰু ইয়াত হ'ল কি, মই ছাৰ যে প্ৰত্যেকেই চিনাকি মোৰ। ইয়াত সোমাই গ'লোঁ ভিতৰলৈ, গোবিন্দ নামঘৰৰ ভিতৰলৈ, য'ত ভাগৱত পাঠ চলি আছে। আৰু আপুনি সন্মুখৰ পৰাই গম পাইছে যে ভিতৰখন কিমান ধুনীয়া হ'ব পাৰে। ইমান ধুনীয়াকৈ এটা আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিছে। সোমাই যোৱাৰ লগে লগে আপোনাৰ ভক্তিভাৱ আহি যাব। এই 7 দিন 7 ৰাতি বৈকুণ্ঠপুৰী যেন হৈ পৰিছে গোবিন্দ ক্ষেত্ৰ। দৰিকিয়াল গাঁও, মাউত গাঁও, গুমুঠা, স্থানীয় বিভিন্ন অঞ্চল একেবাৰে যেন বৈকুণ্ঠপুৰী হৈ পৰিছে। প্ৰত্যেকৰ ঘৰৰ আগে এগছ চাকি জ্বলি আছে। ইমান সুন্দৰকৈ অনুষ্ঠান আৰু ইমান পৰিপাটিকৈ অনুষ্ঠানভাগী আয়োজন কৰিছে। উদ্যোক্তাসকলক প্ৰশংসা নকৰি নোৱাৰি আচলতে। গধূলি হ'লে চাউণ্ডবিলাক কমাই দিয়া হয়, ওপৰৰ যিবিলাক মাইক। তথাপিও আজিকালি চাউণ্ড ছিষ্টেম বহুত ওপৰত। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ কাৰণে চিন্তা কৰা হৈছে। এই গছ হৈছে মূল বন্তি গছ। ইয়াতে তেল দিবলৈ, ইয়াত চাকি দিবলৈ নিদিয়ে। আপুনি তেল আনিলে তেল ঢালি দিব পাৰিব। আৰু ইয়াতে অৰিহণা। আৰু এয়া চাওক, নামঘৰ একেবাৰে ভৰি আছে আইসকল, বৈষ্ণৱসকল। ইমান সুন্দৰকৈ, ইমান পিন চাইলেণ্ট, কোনো ধৰণৰ শব্দ নাই, কথা বতৰা নাই। সকলোৱে একান্ত মনে শ্ৰৱণ কৰিছে শ্ৰীমদ ভাগৱত। একান্ত মনেৰে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰি আছে। আৰু সেই পৰিৱেশটো আচলতে ইয়াত ৰচনা কৰা হৈছে। ইয়াৰ ভিতৰত কোনো ধৰণৰ তামোল চালিৰ ব্যৱস্থা নাই, চাহৰ ব্যৱস্থা নাই। সেই সকলোবিলাক খোৱাৰ যিখিনি ব্যৱস্থা, সেইখিনি সম্পূৰ্ণ আঁতৰত কৰা হৈছে, যাতে কোনো ধৰণৰ খাই উৰুমি চিঞৰ বাখৰ ইয়ালৈ নাহে। খাবৰ সময়ত ইয়াৰ পৰা নিমন্ত্ৰণ কৰে আৰু লৈ যায়। আচলতে ভক্তসকলক শুনিবলৈ সম্পূৰ্ণ এটা পৰিৱেশ দিয়া হৈছে। আৰু সম্পূৰ্ণ পৰিৱেশত সুন্দৰকৈ তেখেতসকলে এই গোটেই ভাগৱত শ্ৰৱণ কৰিছে। পৰীক্ষিতে ব্ৰহ্মশাপৰ পৰা মুক্ত হ'বলৈ ভাগৱত শুনিছিল। ভাগৱত শুনিলে হেনো পাপ মোচন হয়, এই কথাষাৰ কৈছিলে। এই কথাষাৰ এতিয়াও আমাৰ সমাজত বিশ্বাস কৰে আচলতে। আৰু এই কথাষাৰক লৈয়ে এতিয়াও 7 দিন 7 ৰাতি যি ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ ব্যৱস্থাটো আমাৰ অসমৰ সমাজ ব্যৱস্থাত এতিয়াও আছে। এগৰাকী মূলত বহে, এগৰাকী সহপাঠেকি বহে। মূল পাঠেকি এটা দল আনে আচলতে, আৰু সহপাঠেকি যিসকল পাঠ পঢ়িবলৈ ইচ্ছা কৰে তেখেতসকলে সহপাঠেকি হিচাপে পঢ়িব পাৰে। আৰু তাৰ কাৰণে কষ্ট হয়, বহুত দীঘলীয়া এটা কষ্ট কৰিবলগীয়া হয়। এই পৰিকল্পনা, ইয়াৰ আয়োজন, ইয়াৰ গোটেই কথাখিনি খুব পৰিকল্পিতভাৱে কৰা হয়। কাৰণ ইয়াত নিয়ম নীতিৰ কথা আছে।
ইয়াত অতিথি আপ্যায়নৰ কথা আছে। ইয়াত সেই যিসকল আমন্ত্ৰিত পাঠক আহিব তেখেতসকলক থকা মেলাৰ ব্যৱস্থাৰ কথা আছে। এই সকলো কথাবিলাক খুব পৰিকল্পিতভাৱে কৰা হয় আৰু সেইকাৰণে 33 ভাগী নামঘৰ লগ হৈ লৈছে। যদিও এই গোবিন্দ নামঘৰত আয়োজন হৈছে তথাপিও 33 ভাগী নামঘৰ লগ হৈ, কাৰণ এটা ডাঙৰ অনুষ্ঠান আয়োজন। যিসকল ভিতৰলৈ যাবলৈ ইচ্ছা নকৰে তেখেতসকলৰ কাৰণে বাহিৰত চকীৰ ব্যৱস্থা কৰি দিয়া হৈছে, কাৰণ নামঘৰ ভাগি সৰু হোৱাৰ কাৰণে বেছি ভকত বৈষ্ণৱ নধৰে। সেইকাৰণে এইসকল ইয়াতে বহি শ্ৰৱণ কৰিছে আৰু নামঘৰ চৌহদৰ বাহিৰত হোৱাৰ কাৰণে ইয়াত চকীৰ ব্যৱস্থা কৰিছে। কাৰণ ঢাৰিৰ ব্যৱস্থা কৰি তেখেতসকলে একোৱেই নেদেখিব, কাৰণ ৱাল আছে, একো নেদেখিব। সেইকাৰণে চকীৰ ব্যৱস্থা কৰিছে। যিসকলে ইয়াত বহি শুনিব বিচাৰে তেওঁলোকে শুনিব পাৰে। সকলোবিলাক আহিছে। এয়া ইমান মাইনাটো দেখিছে, এইটো ইমান ধুনীয়া মাইনা এটা। আৰু যিয়ে নহওক, এই অনুষ্ঠানবিলাক এনেকৈ গাঁওবিলাকক কি কৰে, একত্ৰিত কৰে, মানুহবিলাকৰ মনবিলাক পবিত্ৰ হয়, একত্ৰিত কৰে। মই মোৰ দাদাৰ লগত বহি আছোঁ, মোৰ জেঠাই ল'ৰা, তাৰ লগত বহি আছোঁ, বহি শ্ৰৱণ কৰিছোঁ। আজি ইমান ভাল লাগিছে শুনি, আৰু ইমান সুললিত কণ্ঠ, ইমান সুন্দৰ কণ্ঠ পাঠকসকলৰ, শুনি ভাল লাগি আছে আচলতে। আৰু সেইকাৰণে বহি লৈ শুনিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান সুন্দৰ, এই যে বৈকুণ্ঠপুৰী হৈ গ'ল বুলি কৈছোঁ নহয় মই, এই 7 দিন 7 ৰাতি এয়া যেন নৈমিষাৰণ্য, এয়া যেন বৈকুণ্ঠপুৰী, তেনেখন অনুভৱ হৈছে। সকলোৰে ভক্তিভাৱ। আৰু এই 7 দিন 7 ৰাতি যি 7 দিনীয়া কাৰ্যসূচী, প্ৰায় 8 দিন 9 দিন হ'বগৈ ইয়াত কাৰ্যসূচী। ইয়াৰ ৰাইজে, এই অঞ্চলৰ ৰাইজে নিৰামিষ ভোজন কৰিছে। তেখেতসকলে ঘৰত তেল ব্যৱহাৰ কৰা নাই, তেওঁলোকে মাছ মাংস ব্যৱহাৰ কৰা নাই। আৰু সেইভাগে তেওঁলোকে সেই ব্ৰত, যি ব্ৰতে থাকিব লাগে, সেই ব্ৰত পালন কৰিছে। এয়া হৈছে মহাপুৰুষ গুৰুজনাই দি যোৱা আমাৰ আধ্যাত্মিক সংস্কৃতি। আৰু আধ্যাত্মিক সংস্কৃতি তেনেকৈ ৰাইজে পালন কৰিছে। ইয়াত শিশুৰ পৰা বৃদ্ধ বনিতালৈকে সকলো জড়িত হৈ পৰা এটা অনুষ্ঠান, আৰু জড়িত হ'ব পৰা এটা অনুষ্ঠান। কাৰো ভাগৰ নাই আচলতে। উৰে ৰাতি ভাগৱত শুনে, দিনত ভাগৱত শুনে, আকৌ উৰে ৰাতি ভাগৱত শুনে। এইদৰে যেন কাৰো ভাগৰ নাই, সকলো যেন সতেজ হৈ আছে, তেনেধৰণৰ অনুভৱ হয়। আৰু সকলোৰে লগত মোৰ আচলতে খুব আত্মীয়তা। এই গাঁওখনৰ লগত মোৰ খুব আত্মীয়তা, আৰু সেইকাৰণে মোৰ লগত সকলোৱে লাগি থাকে আচলতে। এই তই অকল এইবিলাকে ভিডিঅ' আমাকো তুলিব লাগিব, তেনেধৰণৰ কথাবিলাকো আহে তাৰমানে। এই আমাৰ সভাপতি মহোদয় গঙাধৰ বৰুৱা ডাঙৰীয়া কষ্ট কৰিছে একদম। সকলোৱে, গাঁওখনৰ সকলোৱে কষ্ট দিছে। তেখেতসকলৰ বয়সে তেখেতসকলক হাৰ মনাব পৰা নাই। এয়া হ'ল সম্পাদকৰ এটাই ভাল, মুখত হাঁহিটো থাকে, সকলোকে মাত বোল কৰে, সকলোৰে খবৰ লয়, সকলো সা সুবিধা পাইছে নেকি বা অসুবিধা হৈছে নেকি। এই যিটো মানে উদ্যোক্তাসকলৰ যিটো আচৰণ, সেই আচৰণেও আপোনাক মোহিত কৰিব। আচলতে সেই আচৰণেও আপোনাক মোহিত কৰিব। যিয়ে নহওক, পাঠলৈ সোমাই গৈছোঁ। পাঠ ইমান ধুনীয়াকৈ, ইমান ধুনীয়া পাঠ, ইমান সুন্দৰ কণ্ঠৰ পাঠ, আৰু পাঠ আপুনি শুনিলে শুনি থাকিবলৈ মন যাব আচলতে। যদি ওচৰৰ কোনোবা হয়, যদি যাবলৈ ইচ্ছা হৈছে যাব, বিশেষকৈ গধূলি সময়ত যাব আৰু সিদ্ধমুখী লৈ আহিব। গধূলি সময়ত যাব, সিদ্ধমুঠি লৈ আহিব। সিদ্ধ নহয় যেন অমৃত। ইমান সুন্দৰকৈ ৰন্ধন প্ৰকৰণ হৈছে, সেইখিনিতো মই দেখুৱাম আপোনালোকক। আৰু এইখন হৈছে পূব ফালৰ যিখন তোৰণ, সেই তোৰণেদি মই, তাৰ আগতো এখন তোৰণ আছে, কিন্তু এই তোৰণো আপোনালোকক দেখুৱাইছোঁ। আচলতে মই গোটেই ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কৈলাশ মহাদেৱ, শিৱ দেখুওৱা হৈছে। আচলতে যিখিনি পাৰে, যিমানখিনিলৈকে তেওঁলোকে পাইছে, সেই গোটেইখিনি যা যোগাৰ কৰি এটা পৰিৱেশ, মই কৈছোঁ প্ৰথমৰ পৰা, এটা পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। দুয়োফালে দশাৱতাৰ আছে, পূবতো আছে, পশ্চিমতো আছে, দুয়ো দিশে দশাৱতাৰ আছে।
দশাৱতাৰৰ মূৰ্তি দুয়োফালে স্থাপন কৰিছে। আচলতে এই পৰিৱেশটো ৰচনা কৰিবলৈ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব আৰু পৰিৱেশটো সৃষ্টি হ'লে আচলতে তাত মানে আপুনি স্বয়ংক্ৰিয়ভাৱে গোটেই কামবিলাক হৈ গৈ থাকে। কাৰণ তোৰণেদি সোমাই অহাৰ লগে লগে আপোনাৰ মনটো ভক্তিৰে ভৰি পৰিব। আমাৰ প্ৰণৱে পাঠ কৰিব, সেইকাৰণে লৈ আহিছোঁ বোলো ব'লা নামঘৰলৈ যাওঁ। আৰু নামঘৰভাগি নতুনকৈ আকৌ বনালে, আচলতে পুনৰ মেৰামতি কৰিলে খুব সুন্দৰকৈ। আৰু এই প্ৰণৱ বহিলে আমাৰ পাঠত। প্ৰণৱে ভাল পাঠ কৰে, পাঠত বহিছে। আৰু ইয়াক লৈ গৈছিলোঁ আজি মই সেইটো কাৰণে, আৰু তাতে তাৰ শহুৰেকৰ ঘৰ তাতে। মানৱৰ লগত অকণ বহিলোঁ, সম্পাদকৰ লগত। ভাইটি বৰ মৰম লগাই, আৰু তাৰ লগত কাম কৰি ভাল লাগে, তাৰ লগত কথা পাতি ভাল লাগে। প্ৰণৱৰ পাঠ চলি আছে, আমি বহি শুনি আছোঁ আচলতে আমিকেইটাই। আৰু ইয়াৰ পিছতে সিদ্ধ খাবলৈ যাম। সিদ্ধ ল'ম আৰু সিদ্ধ লৈ ঘৰলৈ উভতিম। ৰাতি প্ৰায় 11 বাজু হৈছে। এই যে পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, ইয়াৰ কথা হৈছে কি, এনে পৰিৱেশবিলাকে অঞ্চলটোত যিবিলাক বেয়া কৰ্ম হৈ আছে নহয়, সেই কৰ্মবিলাক স্থবিৰ কৰি দিয়ে, ৰখাই দিয়ে। মানুহৰ বেয়া কাম কৰিবলৈ ভয় লাগে এনেধৰণৰ অনুষ্ঠান পাতিলে। আৰু এনেধৰণৰ অনুষ্ঠানে গাঁওখনক সংস্কাৰ কৰে আচলতে। আৰু ডেকাবিলাকে পাতিছে, ডেকাসকলে। আপুনি এইটো মনত ৰাখিব, এই গোটেই অনুষ্ঠানটোৰ উদ্যোগ লৈছে একদম ডেকাচামে লৈছে। এয়া জোন, গোটেই অনুষ্ঠানটো ডেকাচামে যেতিয়া উদ্যোগ লৈছে নহয়, সেইকাৰণে অনুষ্ঠানটো বেছি জাকজমক হৈছে। কাৰণ ডেকা ল'ৰাৰ মন ইমান ৰঙীন, সেই ৰঙীন ৰংটোৱে ইয়াত ফুটি উঠিছে আচলতে। যেনিয়ে চাই তেনিয়ে মূৰ্তি, তেনিয়েই কিবা নহয় কিবা এটা চাবলৈ সুন্দৰ। এই সুন্দৰতাখিনিৰ মাজতেই ভক্তি পোৱা যায় আচলতে। এই ৰং বিৰঙৰ মাজত এয়া হৈছে, মই আগতে কৈছিলোঁ 2001 চনত প্ৰথম ভাগৱত হৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে এই গাঁও দুখনৰ, এই দুভাগী নামঘৰৰ যিসকল ভকত বৈষ্ণৱ মৃত্যু হৈছে, তেখেতসকল। আৰু এয়া আমাৰ প্ৰিয় হিয়াৰ জুবিন গাৰ্গ। আৰু যিহেতু 17 জানুৱাৰীৰ পৰা পাঠ আৰম্ভ হৈছিলে, সেই প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা। এটাও কথা পেলাই দিয়া নাই। এয়া সিদ্ধ হৈ আছে, সিদ্ধ ৰন্ধন কাৰ্য চলি আছে আচলতে, চলি আছে। এইফালে দেখিছে নহয়, এয়া আকৌ হালধি দিয়া নহয় দেই, এয়া মানে ৰঙালাও দিছিলে। এয়া ভাত সিদ্ধ, মানে খোৱাৰ কাৰ্য আৰম্ভ হৈ গ'ল। বহু ভকত একেলগে বহি সিদ্ধ গ্ৰহণ কৰিব পাৰে। ডাঙৰ ভোজনালয়। প্ৰথমতে আমাৰ নিয়ম এটা আছে যে প্ৰথমে জ্যেষ্ঠ ভকতসকলক আনি যি অন্ন দান কৰিছে, যি সিদ্ধ দান কৰিছে, তেখেতসকলে তামোল পাণ দি সেৱা আভাগ লয়। আৰু সেই সেৱা আভাগ লোৱাৰ তাৰপিছতহে আন যিসকল আছে তেখেতসকলে সিদ্ধ গ্ৰহণ কৰে। সেইকাৰণে জ্যেষ্ঠ ভকতসকলক বহুৱাই এতিয়া গৃহস্থ যি সেৱকী, যি আজি সিদ্ধ দান কৰিছে, তেওঁ সেৱা ল'ব, তেওঁৰ পৰিয়ালবৰ্গই সেৱা ল'ব। আৰু ইয়াত সিদ্ধ দান কৰিবলৈ পোৱাটো ভাগ্যৰ কথা আচলতে। ইয়াত সিদ্ধ দান কৰিবলৈ পোৱাটো একদম ভাগ্যৰ কথা। আৰু সেয়া সেৱকীয়ে সেৱা কৰিবলৈ লৈছে। আৰু ইফালে বিলনীয়াই বিলাই আছে। ইয়াত আচলতে সেৱা কৰাৰ পাছত সুন্দৰকৈ সকলোৱে গ্ৰহণ কৰিব। আৰু এতিয়া সেৱা লৈ আছে, সেৱকীয়ে সেৱা লৈ আছে। এয়াই হৈছে আমাৰ আধ্যাত্মিক সংস্কৃতি। এই আধ্যাত্মিক সংস্কৃতি চাওকচোন, প্ৰতিগৰাকীয়ে যেন বগা পোচাকযোৰে কিমান সুন্দৰ লাগিছে আচলতে। বয়সে কাকো দমাই ৰাখিব পৰা নাই। ডেকাৰ পৰা বুঢ়ালৈকে সকলোকে টানি অনাৰ এটা ব্যৱস্থা। ইমান সুন্দৰকৈ আয়োজন হৈছে। গোবিন্দ ক্ষেত্ৰত শ্ৰীমদ ভাগৱত পাঠৰ যি কাৰ্যসূচী ইমান সুন্দৰ আৰু ইমান পৰিকল্পিতভাৱে উদযাপন কৰা হৈছে, আয়োজন কৰা হৈছে। মই নেদেখুৱাই নোৱাৰিলোঁ গোটেই অনুষ্ঠানটো আপোনালোকক। সেইকাৰণে সিদ্ধ ভাগিলৈকে আপোনালোকক দেখুৱালোঁ আচলতে। সিদ্ধ আমিও খাম, আমিও
এতিয়া পাঠ হৈ আহিলে যেতিয়া আমি সিদ্ধ খাম। সকলোৱে বহিছে, এয়া শিশুৰ পৰা চাওক সকলোৱে ধুতি পিন্ধিছে, কিন্তু সকলো ধুতি। এয়া সকলো আমি বহিলোঁ আৰু পাঠ হৈ অহাৰ পিছত আমি বহিলোঁ খাবলৈ। আমাৰ জোনৰ শ্ৰীমতী সকলো এয়া মানৱ মানে উদ্যোক্তাসকলে একেবাৰে শেষত খায়। আৰু এয়া আছিল আমাৰ সিদ্ধ, আৰু এই সিদ্ধ খাই আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় লৈছোঁ। আচলতে আমি যাওঁগৈ, আকৌ এনেধৰণৰ ভিডিঅ' আপোনালোকক দেখুৱাম। নমস্কাৰ।